Hello everyone. Joakali Fundamental Rights Article 21 লৈকে clear হৈছিলে আজি Article 22 পৰা মই start কৰি দিছো ঠিক আছে তো চাওক Article 22 যেটো হেতু কিহৰ আন্ডাৰত থাকিব আমাৰ right to freedom okay right to freedom কি আছিল Article 19 ৰ পৰা 22 so আমি last class 19 and 20 19 20 21 21A আমি already cover কৰিলো আজি 22 পৰা start কৰিম ঠিক আছে তো 22 কি আছে আমাৰ mainly যিখিনি detained মানে বা arrested persons সেই মানুহখিনিৰ লগত মানে কেনেকুৱা ধৰণৰ হেয়া হয় মানে procedure হয় okay সেই কথাখিনি বিষয়ে আমি পঢ়িম এতিয়া চাওক detention দুটা টাইপৰ থাকে detention এটা হল punitive আৰু এটা হল preventive to মনত ৰাখিব so punitive মানে কি it is to punish a person for an offense committed by him after trial and conviction in a court যে এটো কোৰ্টলৈকে যায় এই কেছটো যে তেখেতে কিবা ক্ৰাইম কৰিছে সেই ক্ৰাইমটো মানে সৰু ক্ৰাইম নহয় অকমান সিৰিয়াস ক্ৰাইমই হ'ব সেই কাৰণে কোৰ্টলৈকে বস্তুটো মানে সেই কেছটো গুছি গৈছে এটো punitive detention বুলি ক'ব আৰু তাৰ কাৰণে পানিশমেন্টটো হয় ঠিক আছে আৰু প্ৰিভেন্টিভ ডিটেনশনটো কি হয় কিহৰ কাৰণে এৰেষ্ট কৰে it means detention of a person without trial and conviction by a court ইয়াতে মানে কোনো ট্ৰায়াল বা কোনো কোৰ্টৰ লগত কথা নাথাকে ধৰক সৰু সুৰা কামৰ কাৰণে যেনেকুৱা ধৰক কিবা পকেট মাৰ কৰিছে বা কিবা সৰু সুৰা চুৰি কৰিছে তাৰ কাৰণে আৰু সেই মানুহজনক কোৰ্টত লৈ নাযায় তেওঁক জাস্ট প্ৰিভেন্ট কৰিবৰ কাৰণে মানে অকমান ধৰক এক ৰাতি ধৰক ৰাখি থলে জেলত বা হেনেকুৱাকে ফল ফালে জাস্ট ফৰ মানে প্ৰিকশনাৰী মেজাৰ মানে এইটো এটা okay so prevent কৰিবৰ কাৰণে তেওঁক হকিয়নি এটা দিয়াৰ কাৰণে actually warn কৰাৰ কাৰণে হেইটো preventive detention বুলি কয় এটা চাওক article 22 has two parts দুটা part আছে arrested or detained under an ordinary law ordinarily যেতিয়া detain কৰা হয় বা arrest কৰা হয় so right to be যদি হেইটোৰ আন্ডাৰত detain কৰা হয় তেতিয়া হলে কি হ'ব হেই মানুহজনক যাক arrest কৰিলে তেওঁক জনাব লাগিব তেওঁ কিহৰ কাৰণে arrest কৰিলে he should know okay তাৰ পিছতে তেখেতক এইটোৰ কাৰণেও ৰাইট দিব লাগিব যে তেখেতে এজন লিগেল প্ৰেকটিশনাৰৰ লগত কনসাল্ট কৰিব পাৰে নিজৰ লিগেল প্ৰেকটিশনাৰ থাকে হেনেকে তাৰ পিছত থাকিব right to be produced before a magistrate within 24 hours including the journey time তাৰ পিছতে তেওঁক যেতিয়া লৈ যোৱা হ'ব মানে জোৰ পৰা তেখেতক এৰেষ্ট কৰিলে তাৰ পৰা মানে 24 ঘণ্টা তাৰ পৰা যোৱাৰ পৰা 24 ঘণ্টাৰ ভিতৰত তেখেতক ম্যাজিষ্ট্ৰেটৰ আগত হাজিৰ কৰাব লাগিব right to be released after 24 hours unless the magistrate authorizes further detention okay যদি ম্যাজিষ্ট্ৰেটে কয় যে তেখেতক আৰু ডিটেনশন কৰিব নালাগে তেতিয়া 24 ঘণ্টাৰ পিছত তেখেতক এৰি দিব লাগে ঠিক আছে so these safeguards are not available to an enemy alien or a person arrested or detained under a preventive detention law এইখিনি কিন্তু কাৰ কাৰণে নহয় আমাৰ enemy alien খিনিৰ কাৰণে নহয় কিন্তু বা যিখিনিক আমি preventive detention কৰিছে সেইখিনিৰ কাৰণে নহয় এইখিনি only for মানে punitive detention লোৱাখিনিহে হ'ব তাৰপিছত চাওক arrested or detained under a preventive detention law এইখিনি কলো ন এইটো punitive ৰ কাৰণে আৰু এইটো হল preventive ৰ কাৰণে so এইটো কিন্তু citizen আৰু alienৰ দুটাৰ কাৰণে হয় এইটো enemy alienৰ কাৰণে নহয় কিন্তু এইটো হয় এইটো citizenৰ কাৰণেও হয় এইটো alienৰ কাৰণেও হয় মনত ৰাখিব so the detention of a person can't exceed 3 months আৰু এনেকে ডিটেইন কৰি ৰখা মানুহসকলক 3 মাহৰ ভিতৰত উলিয়াই দিবই লাগিব grounds of detention should be communicated just like that আগৰটোৰ দৰে যে কিহৰ কাৰণে তেখেতক কি গ্ৰাউণ্ডত তেখেতক এৰেষ্ট কৰিলে তেওঁ ক'ব লাগিব the detainee should be afforded to opportunity to make representation against the detention order okay so ekhini I hope বুজি পাইছে তাৰ পিছত দুটা পইণ্ট আৰু আছে important point article 22 also authorizes the parliament to prescribe the circumstances and the classes of cases এই যেটো অথৰাইজ কৰে মানে কাক অথৰাইজ কৰে পাৰ্লিয়ামেন্টক আৰু কি অথৰাইজ কৰে যে কেছটোৰ সাৰকামস্টেন্স বা কেনেকুৱা কেছৰ কাৰণে 3 মান্থতকে বেছি ডিটেইন কৰিব পাৰিব সেই বস্তুটো পাৰ্লিয়ামেন্টক দায়িত্ব দিয়ে হেতু লিষ্টখন আপোনালোকে বনাব এনেকে কয় and the maximum period of detention and the procedure to be followed মানে কেনেকুৱা procedure কৰিব লাগিব এটো পাৰ্লিয়ামেন্টে মানে এটো হে কৰে অথৰাইজ কৰে
The 44th Amendment Act of 1978 reduced the period of detention from 3 to 2 months. So, jikhon amar 44th Amendment Act asile 1978 hikhone he 3 months to 2 months koi disile kintu etia loke force ot oha nai etia 3 months e choli ase thik ase tar pisot preventive detention er upor amar parliament e kisuman law banaise eyare keita man moi mention kori disu. No democratic country in the world has made preventive detention as an integral part of constitution as has been done in India. So, prithibir kono democratic country te preventive detention to mane constitutional part no hoy just like our India. Okay. Now come to right against exploitation, which is from Article 23 to 24. Okay, so it is how 23 ki thakiba prohibition of traffic in human beings and forced labor. Jeto exploitation word to yate ase gotike henekwa dhornore kiba kam hobo je 23 ki koa ase je jeto trafficking hoy no human beings hoba forced labor ebilako prohibit kore article 23 e. So the right is available to both citizen and non citizens. Yes, etu citizen or karne hobo non citizens or karne hobo. Eta traffic in human beings mane ki selling and buying of men, women and children like goods. Je bostur dore je bikri kore manu hok no hei bostur tu apunar ki kore etu prohibit kore. Immoral traffic in women and children jenekwa dhorok prostitution or karne mane kore kina besa kore hetu ko prohibit kore. Tar pisote devadasis no tar pisote slavery. Devadasis is also like that prostitution. Then slavery. Okay, so to punish these acts, the Parliament has made the Immoral Traffic Prevention Act 1956. So, ebilakok punish korar karone Parliament e Immoral Traffic Prevention Act khon anisile. ঠিক আছে এখিনি I hope বুজি পাইছে তাৰ পিছতে article 4 24 আহিব আমাৰ prohibition of employment of children in factories যে children বিলাকে যাতে factory মানে কাম কৰিব যদি কাম কৰি আছে হেতু মানে prohibit কৰে article 24 এ মনত ৰাখিব article 24 prohibits the employment of children below the age of 14 years in any factory mine or other hazardous activities, but it doesn't prohibit their employment in any harmless or innocent work. যে যদি হেই যত কাম কৰি আছে হেই বস্তুটোৱে যদি তাক হার্ম কৰা নাই এই ধৰক স্কুলৰ পৰা আহি অকমান মাক দেউতাকক খেতি পথাৰত হেল্প কৰি দিছে হেতুত কেতিয়াও তাৰ মানে লস নহয় ওকে হেতু হে কৰা নাই হে কাৰণে the child labor prohibition and regulation act 1986 এটো ইম্পৰ্টেন্ট হয় এই এখন ইম্পৰ্টেন্ট মনত ৰাখিব যদি চাইল্ড লেবাৰ ৰিলেটেড কিবা কোৱেশ্চন আহে বা এছে আহে তেতিয়া এইখন আপোনালোকে মেনশন কৰিবই ওকে তাৰ পিছতে in 2006 the government banned the employment of children as domestic servants or workers in business establishment so 2006 ত এটো ব্যান কৰা হৈছে যে চিলড্ৰেনে যাতে এমপ্লয়মেন্ট চিলড্ৰেনক যাতে এমপ্লয়মেন্ট নিদিয়ে যেনেকুৱা ধৰক কাম কৰা লৰা ছোৱালী হিচাপে বা কিবা বিজনেস এস্টাব্লিশমেন্টত মানে এই কাম কৰা সার্ভেন্টৰ দৰে খটুৱাইছে হেতু ব্যান কৰি দিছে the child labor prohibition and regulation amendment act 2016 amended the child labor prohibition and regulation act 1986 এই যিখন মই কলোই মাত্ৰ এইখনক কিন্তু amendment কৰা হৈছে 2016 ত Then come to right to freedom of religion. Ebar ami palu right to freedom article 19 or pora 22 loke. Ebar ahile right to freedom of religion. Okay, je dhormor karone amar kiman swadhinota ase. Eto 25 or pora 28 loke ase. Article 25 ot ki koise freedom of conscience and free profession, practice and propagation of religion. Je amar jitu mane conscience amar jitu dharma bhal lage ami hetuke profess koribo paro okay so the implications of these are freedom of conscience inner freedom of an individual to mold his relation with god or creatures kunjon bhagwanok mor bhal lage hetu mor kotha hoine he bostuto then right to profess declaration of one's religious beliefs and faith openly and freely je moi হিন্দু ধৰ্ম ভাল পাও বা মই মুসলিম ধৰ্ম ভাল পাও এই বস্তুটো আমি ওপেনলি কব পাৰো বা ওপেনলি আমি worship কৰিব পাৰো হয় নহয় হেতু হৈছে right to profess okay then right to practice the performance of religious worship rituals ceremonies and exhibition of beliefs and ideas etu practice to jitu koise worship koru je ami rituals koru no
Then right to propagate, transmission and dissemination of one's religious beliefs to others or exposition of the tenets of one's religion. Okay, কিন্তু এইটো নুবুজাই যে মই কাবাক ফোর্সফুলি মোৰ ধৰ্মটোলৈকে কনভাৰ্ট কৰি দিব বিচাৰিছো, সেইটো কিন্তু কেতিয়াও মানে সাপোর্ট নকৰে। Okay, Article 25 covers not only religious beliefs but also religious practices. Hetu to gom pale karon ami kiba jodi rituals korisu hetu ko hamori lebo Article 25 e. These rights are available to all persons, citizens as well as non-citizens. Okay. Then state is permitted to regulate or restrict. Jodi kiba karonat dharmok lo korobat kazia korise ba kiba korise hetu amar state he koribo pare mane intervene koribo pare, hetuye amar asolate positive secularism hoy. Then state can provide for social welfare and reform, aru society bhalor karone amar state mane hei lobo pare aru state lobo pare. Article 25 also contains two explanations, wearing and carrying of kirpans, jitu amar sikh hokole poridhan kore hetuko mane Article 25 e hamori loise. And two, the Hindus include Sikhs, Jains and Buddhists. Okay, aru Sikh, Jain, Buddhist hokolok Hindu dharmor bhitorat mani lua hoise, eto amar Article 25 er bhitorote ase. Then come to Article 26, freedom to manage religious affairs. The religious affairs bilak manage korato amar freedom ase, jenekwa dhorok right to establish and maintain institutions for religious and charitable purposes. যে মই হিন্দু ধৰ্মী, মই এটা মন্দিৰ মই এষ্টাব্লিছ কৰিম, হয়নে মোৰ সমাজখনত এটা আমি লগ হৈ এটা মন্দিৰ এষ্টাব্লিছ কৰিম, বা মুছলিম সকলে এটা সাপোজ মছজিদ এষ্টাব্লিছ কৰিব, সেই বস্তুটোত আমাৰ ৰাইট আছে। দেন ৰাইট টু মেনেজ ইটস ওন এফেয়াৰ্ছ ইন মেটাৰ্ছ অফ ৰিলিজন। ওকে, যে মানে সেই ৰিলিজনৰ লগত যিবিলাক ৰিলেটেড মেটাৰ্ছ থাকে সেইবিলাকো মেনেজ কৰিব পাৰো, তাৰপিছতে প্ৰপাৰ্টি ওনৰ একুৱেৰ কৰিব পাৰো। ওকে, দেন এডমিনিষ্টাৰ such property in accordance with law, এইখিনি আমাৰ 26 Article 26 ৰ ভিতৰত আছে। এতিয়া চাওক, Article 25 guarantees rights of individuals while Article 26 guarantees rights of religious denominations. বুজি পাইছে নে? ইয়াতে বস্তুটো ইন্ডিভিজুৱেলৰ লগত ৰিলেট হৈ আছিল যে মই কি ধৰ্ম লম, মই কি প্ৰফেছ কৰিম, কিন্তু ইয়াতে আহি গল আমাৰ ধৰক অৰ্গানাইজেশ্যনৰ কথা আহি গল, মন্দিৰ বনোৱাৰ কথা আহি গল, হয়নে? গতিকে এইটো বস্তু কালেক্টিভ ফ্ৰীডম, এইটো কালেক্টিভ এটা হেয়া হৈ গল, মানে এইটো ইনষ্টিটিউশনেলাইজড হৈ গল Article 26 ত। That's the difference. Okay, then Supreme Court held that the Ramakrishna Mission and Ananda Marga are religious denomination, but Aurobindo Society is not a religious denomination. Etu dhorok statement basis of question ahi jabo pare, hetu sabo Ramakrishna Mission and Ananda Marg religious denominations hoy, kintu mane dhorok religious institutions hoy, kintu Aurobindo Society khon nohoy. Then Article 27 ot ki ase freedom from taxation for promotion of a religion, je ketiao nirdishto eta jatir karone tax uthabo nwaribo, hetu kintu crime hoi jabo. Then Article 28 ot ki ase freedom from attending religious instruction, no religious instruction shall be provided in any educational institution wholly maintained out of state funds. Jodi amar state government under thoka ba central government under thoka kiba school at jodi enekwa religious instruction dia hoy, hetu kintu beya kotha hobo, hetu crime hoi jabo. Article 28 distinguishes between four types of educational institutions. There চাৰিটা টাইপৰ আপোনাৰ কি কৰে এডুকেশনাল ইনষ্টিটিউচনৰ মাজত ডিস্টিংগুইশ কৰে, যেনেকুৱা ধৰক এটা ষ্টেটে মেইনটেইন কৰিছে, তাৰপিছতে ষ্টেটে এডমিনিষ্টাৰ কৰিছে, বাট এইটো কিবা ট্ৰাষ্টিয়ে লৈ থোৱা আছে বা এষ্টাব্লিছ কৰিছে, ষ্টেটে ৰিকগনাইজ কৰা আছে, বা ষ্টেটৰ পৰা এইড ৰিচিভ কৰা ইনষ্টিটিউচন আছে। ওকে, যিমান পাৰি মই শৰ্টকে বনাবই ট্ৰাই কৰিছো, ইয়াৰ পৰা হয়তো আৰু আপোনালোকে কিবা কিবি গুছাব পাৰিব, আপোনালোকে চাই লব, মই অলৰেডি শৰ্ট কৰিছো, আৰু যদি পাৰে শৰ্ট কৰি লব আপোনালোকে আপোনাৰ লোকৰ মতলবত, ঠিক আছে? Next, cultural and educational rights, Article 29 and Article 30, এই দুটাই সামৰি লৈছে cultural and educational rights খিনি। তো Article 29 ত কি আছে? Protection of interest of minorities, যিখিনি minority আছে আমাৰ, minority মানে ধৰক religious minority হওক বা linguistic minority হওক, তেখেতসকলক protection দিয়াৰ কাৰণে কেনেকুৱা আমাৰ হেয়া আছে,
rules ase. So any section of the citizens residing in any part of India having a distinct language, script or culture shall have the right to conserve the same. Je tekhetokole nijor bila culture, language ebilakok mane conserve kori rakha telokor right ase. Then article 29 grants protection to both religious minorities and linguistic minorities. Dutake ki dibo protection dibo. Okay, then right to conserve the language includes the right to agitate for the protection of the language. Ito to bujhiye paise. Then article 30 ki ase right of minorities to establish and administer educational institution. Tekhetokole ki koribo pare je mane educational institution establish koribo pare. Okay, so the compensation amount fixed by the state for the compulsory acquisition of any property of a minority educational institution shall not restrict or abrogate the right guaranteed to them. Okay, so aru ei jitu kolu moi matra hetu mane kuntu provisioner pora add kora hoise 44th amendment act of 1978 to protect the rights of minorities. Etu eta more rakhibo, etu important kotha hobo. So in granting aid, the state shall not discriminate against any educational institution managed by a minority. Je jetia aid kore tetia state kintu kono dhoroner discrimination nokore. Dharok etu minority mane ami basically dibo koman henekwa nohoy eta uniform hair follow kore. Thik ase. The protection under article 30 is confined only to minorities. Okay, article 30 to all minorities or karne hoy and doesn't extend to any section of citizens. মানে আমাৰ আৰ্টিকল 29 অফ সিটিজেন্সৰ বিষয় আছে দেখিছে নে ইয়াতে যেনেকৈ আমাৰ ৰিলিজনত আছিল ন 25 টো কি কৰিছিলে 25 টো অকল মানুহক মানে ইন্ডিভিজুৱেলক সামৰিছিলে 26 টোৱে অৰ্গানাইজেচনক সামৰিছে ঠিক তেনেকুৱা ইয়াতে 29 এ অকল মাইনৰিটি এজন মানুহক সামৰিছে আৰু 30 এ মানে এজ এ হোল ইনষ্টিটিউচনক সামৰি লৈছে মানে মাইক্ৰো টু মেক্ৰো আৰু বস্তুটো তাৰপিছতে minority educational institutions are of three types. তিনটা টাইপৰ minority educational institution আছে ঠিক তেনেকৈ আগত যেটো কলো আপোনালোকক ধৰ্মৰ ক্ষেত্ৰত যেটো কৈছিল ঠিক হেনেকৈ সেমে হয় then article 32 which is the most important okay to কি বুলি কৈছে জানেনে the very soul of the constitution কিয় ককচোন যেতিয়া আপোনালোকৰ fundamental rights to violate হয় তেতিয়া আপোনালোকে কোত যাব সুপ্ৰিম কোৰ্টত যাব বা হাই কোৰ্টত যাব গতিকে হেই যে যাব পাৰে আপোনালোকে হেইটো নিজে এটা আৰ্টিকেল হয় বুজি পাইছে নে হে ফান্ডামেন্টাল ৰাইটস কিনি আপোনালোকৰ যাতে কন্টিনিউ হৈ থাকে তাৰ কাৰণে এটা স্পেশালি এটা আৰ্টিকেল বনোৱা আছে যেটো নেকি আমাৰ আৰ্টিকেল 32 right to constitutional remedies okay so article 32 is the right to get the fundamental rights protected is in itself a fundamental right. That is why Dr. Ambedkar called Article 32 the very soul of the Constitution and the very heart of it. The Supreme Court has ruled that Article 32 is a basic feature of the Constitution. So Article 32 to ketia ame atorabo nwaru because it is the basic feature of the Constitution. Hence, it can't be abridged. Je ame ketia yak amend koribo nwaru hikarne. Thik ase? আৰু এই লাইনটো মত ৰাখিব দেই সুপ্ৰিম কোৰ্ট has been constituted as the defender and guarantor of the fundamental rights of the citizen যে সুপ্ৰিম কোৰ্টটোৱে অকল হেয়া হয় এটা অৰ্গানাইজেচন হয় যিয়ে নেকি আমাৰ ফান্ডামেন্টাল ৰাইটস বিলাকক গ্যাৰান্টি লয় গ্যাৰান্টৰ হয় তাৰপিছতে চাওক ৰিটস আছে এইখিনি ৰিটস খিনি কাৰ পাৱাৰ জানেনে সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্টৰ পাৱাৰ আৰু সুপ্ৰিম কোৰ্টৰ আন্ডাৰত কোনটো আৰ্টিকলত পৰিব এই ৰিট পাৱাৰটো আৰ্টিকল 32 আৰু হাই কোৰ্টৰ থাকিব আৰ্টিকল 226 ৰিমেম্বাৰ দেম দেন চাওক ৰিটস কেইটা আছে আমাৰ পাঁচটা আছে ৰিটস মানে কি একচুয়ালি ৰিটস মানে হল কি জানেনে যে কিছুমান যেতিয়া প্ৰবলেমছ হয় ইস্যুজ হয় সেই ইস্যুজ বিলাকৰ কাৰণে মানে কোৰ্টে কিবা এটা ৰায় দান দিব লাগে কিবা এটা অৰ্ডাৰ কৰিব লাগে হেনেকুৱা ধৰণৰ ৰিটস বিলাক এটা চাওক হেবিয়াস কৰ্পাছ প্ৰথমটো হেবিয়াস কৰ্পাছ এটো মানে কি টু হ্যাভ দা বডি অফ যে মানুহজনক হাজিৰ কৰা হোক হেনেকুৱা ধৰণৰ এটা so this writ is an order issued by a court to a person okay যে কোৰ্টে অৰ্ডাৰ কৰিব কিহৰ কাৰণে যদি কাৰোবাক ডিটেইন কৰি থোৱা হৈছে তেখেতসকলক সেই ডিটেইন কৰা মানুহখিনিক কোৰ্টত হাজিৰ কৰা হোক আৰু কোৰ্টে এটা এক্সামিন কৰিব নহয় যে তেখেতক ডিটেনশন কৰিব লাগে নে নালাগে তেখেতে কৰা ক্ৰাইমটোৰ কাৰণে তে জেল দিব লাগে নে নালাগে আৰু যদি সেই ডিটেনশনটো আনলফুল হয় তেতিয়া হলে ইমিডিয়েটলি সেই মানুহজনক
এই দিব লাগিব okay so এটুকে আমি habeas corpus বুলি কও however the writ of habeas corpus will not be issued in cases where the detention is lawful আৰু যদি হসাকে lawfully মানুহজনক হেয়া কৰিছে detention কৰিছে তেতিয়া হলে তেখেতৰ jail হ'ব তাৰ পিছত যদি the proceeding is for contempt of a legislature or a court detention has been ordered by a competent court যে মানে কোৰ্টৰ হেই থ্ৰুৰে আহি পেলাই মানুহজনে জেলত সোমাইছে তেতিয়া হলে habeas corpus নাখাটিব মানে তেখেতক হাজিৰ কৰাব ক'ব নোৱাৰিব the detention is outside the court's jurisdiction যদি সেই কেছটো সেই কোৰ্টৰ আন্ডাৰত নপৰে তেতিয়াও ক'ব নোৱাৰিব ওকে এনেকুৱা কিছুমান টাৰ্মছ এণ্ড কণ্ডিশনছ থাকে তাৰপিছত আহিলে আমাৰ মেণ্ডামাছ means we command যে আমি কমান্ড কৰো ওকে যে it is a directive issued by a court to a public official যে পাব্লিক অফিচিয়েল বিলাকক কি কৰে মানে কম্পেলিং কৰে যে আপোনালোকে এই ডিউটিটো কৰক কৰিব লাগিব আপোনালোকে that they are legally obligated যে মানে obligated হ'ব লাগিব মানে কৰিবই লাগিব আপোনালোকে ৰিফিউজ কৰিব নোৱাৰে যেনেকুৱা ধৰক ডিউটি কৰা নাই সাপোজ এজন অফিচাৰে সেই অফিচাৰজনক ডিউটি কৰিবৰ কাৰণে বাধ্য কৰাব সেইটো মেণ্ডামাছ বুলি কয় however mandamus can't be issued in the following cases against the private individual or organization private hole etu kobo nwaribo no to enforce departmental instruction without statutory backing where the duty is discretionary rather than mandatory jodi hey duty to discretionary hoy mane mandatory jodi no hoy okay so enekwa dhoronor bilakot kobo nwaribo ba president ok kobo nwaribo governor ok kobo nwaribo chief justice ok kobo nwaribo তাৰপিছত আহিলে prohibition means to forbid prohibition মানে তো জানে আপোনালোকে যে বন্ধ কৰি থৈ দিয়া so the writ is issued by a higher court to a lower court যে এটা higher court এ lower court ত কয় ইসাব মেণ্ডামাছৰ লগত উল্টা মেণ্ডামাছে কি কয় আপুনি কামটো কৰিব লাগিব কিন্তু prohibition কি কয় কৰিব নোৱাৰিব যে নালাগে কৰিব এটো কাম প্ৰিভেন্ট কৰি দিয়ে okay so the writ of prohibition can only be issued against judicial and quasi judicial authorities অকল judicial and quasi judicial authority against ওৰে ক'ব পাৰিব okay তাৰপিছত certiorari মানে to be certified or to be informed okay so এটো কি মানে কোনে কৰে এটো higher court এটা lower court ত কৰে okay কিহৰ কাৰণে কৰে এটো যে এটা কেছ যেতিয়া ট্ৰান্সফাৰ কৰে okay to itself or to quash the decision made by the lower authority যে hey to তোমালোকে solve কৰিব পাৰে না হেটো আমাক hand over কৰি দিয়া it is issued when there has been an excess or lack of jurisdiction or when there is an error in the application of law যে তোমালোকৰ error হৈ গৈছে কামটো কৰোতে হেটো আমাক দি দিয়া বা আমাক ইনফর্ম কৰা unlike prohibition which only prevents future actions certiorari can be both preventive and corrective যে correction কৰিবৰ কাৰণে try কৰে ঠিক আছে তাৰপিছতে quo warranto this is the last so quo warranto means by what authority or warrant okay the writ is issued by a court to inquire into the legality of a person's claim to hold a public office যে তেওঁৰ legality to check কৰে যে মানে তেওঁৰ হেই মানে legality to আছে কি নাই hey public office to hold কৰিব পৰা it serves to prevent the unlawful occupation যে যাতে unlawfully যাতে occupy কৰা নাই public office to এটো quo warranto হয় okay এটা পঢ়ি চাব আপোনালোকে I hope বুজি পাইছে এটা writs are very important okay so the writ jurisdiction of the Supreme Court differs from High Court এটা চাও scope of rights আমাৰ article 32 ভিতৰত Supreme Courtৰ writs আহি যায় হয়নে আৰু সুপ্ৰিম কোৰ্টে অকল ফান্ডামেন্টাল ৰাইটছৰ ওপৰতে ৰিট জাৰি কৰিব পাৰে কিন্তু হাই কোৰ্টে আন্ডাৰ 226 অকল ফান্ডামেন্টাল ৰাইটছ নহয় আৰু বেলেগ ধৰণৰ ৰিটছ বিলাক জাৰি কৰি ৰাখিব পাৰে this means high courts have broader writ jurisdiction as compared to the supreme court যে সুপ্ৰিম কোৰ্টতকে হাই কোৰ্টৰ বেছি মানে ৰিটছ পাৱাৰটো বেছি আছে territorial jurisdiction the Supreme Court can issue writs against individuals or governmental authorities across the entire territory of India etur khetrot kintu Supreme Court er besi power ase karon Supreme Court e all India cover koribo pare kintu High Court er okol nijor jikhini territory thake hekinithe koribo pare mane territorial jurisdiction to amar Supreme Court er besi ase kintu jitu mane apunar এই ফান্ডামেন্টাল রাইটস মানে সাবজেক্ট হামৰাৰ ক্ষেত্ৰত কিন্তু এয়া বেছি আছে হাই কোৰ্টৰ nature of remedy the right to approach the Supreme Court under article 32 is itself a fundamental right meaning the Supreme Court can't refuse to exercise its writ jurisdiction ketiao
মানে হেই কৰিব নোৱাৰে সুপ্ৰিম কোৰ্টে কেতিয়াও ৰিফিউজ কৰিব নোৱাৰে বাট হাই কোৰ্টে পাৰে এই ক্ষেত্ৰত তেখেতসকলৰ ডিসক্ৰিশনাৰী পাৱাৰ্স থাকে ডিক্লাইন কৰি দিব পাৰে ওকে তাৰপিছত চাওক আৰ্ম ফোৰ্সেছ এণ্ড ফাণ্ডামেণ্টেল ৰাইটস হুইচ কামছ আন্ডাৰ আৰ্টিকল 33 আমাৰ কিমান আছিলে হেয়া ফাণ্ডামেণ্টেল ৰাইটস আৰ্টিকল 12 ৰ পৰা 35 আমি আহি পালো আৰ্টিকল 33 Article 33 empowers the Parliament to restrict or abrogate the fundamental rights of the members of armed forces. যে পাৰ্লিয়ামেণ্টক এম্পাৱাৰ কৰে কিহৰ কাৰণে ফাণ্ডামেণ্টেল ৰাইটস ৰেষ্ট্ৰিক্ট কৰাৰ কাৰণে যেতিয়া ধৰক মিলিটাৰী ফোৰ্স থাকে মিলিটাৰী ৰুল চলি থাকে তেতিয়া the power to make laws under article 33 is conferred only on parliament state legislature ওপৰত নহয় অকল হেতু সেন্ট্ৰাল লেভেলতে হ'ব পাৰ্লিয়ামেণ্টে কৰিব পাৰিব ঠিক আছে আৰু ইয়াতে চাওক মাৰ্শিয়েল ল এণ্ড নেশনেল ইমাৰ্জেন্সিৰ মাজত কিছুমান ডিফাৰেন্স আছে আমাৰ নেশনেল ইমাৰ্জেন্সি যেতিয়া পঢ়িম তেতিয়া আমি ভালকে পাম তথাপিতো এই চাৰ্টখন দিছো মই ইয়াতে পঢ়ি চাব নেশনেল ইমাৰ্জেন্সি হলে আমাৰ ষ্টেটত কেনেকুৱা ইম্পেক্ট পৰে নেশনেলত কেনেকুৱা ইম্পেক্ট পৰে মাৰ্শিয়েল হলে কেনেকুৱা পৰে এইখন আপোনালোকে পঢ়ি চাব কিবা যদি বুজি নাপায় মোক আপোনালোকে কমেন্ট সেকশনত জনাব তাৰপিছতে মাৰ্শিয়েল ল এণ্ড ফাণ্ডামেণ্টেল ৰাইটস আৰ্টিকল 34 Article 34 ahi palo ami it provides for a restriction on fundamental rights while martial law is in force in an area within the territory of India. Okay, aru ei concept to kar pora lua hoise English common law pora lua hoise. However, expression martial law has not been defined anywhere. So martial law to kintu koto define kora hua nai. Thik ase? তাৰপিছতে 35 টো আপোনালোকে নিজে পঢ়ি চাবচোন বহুত ইম্পৰ্টেন্ট নহয় ফ্ৰম এক্সাম পাৰ্সপেক্টিভ তথাপিতো মই ইনক্লুড কৰি দিছো আৰু মোস্ট ইম্পৰ্টেন্ট কথা হল এতিয়া আমাৰ যিখিনি PYQ মেইনস PYQ প্ৰিলিমছ খিনিটো আপোনালোকে পঢ়িব পাৰিবই কাৰণ প্ৰিলিমছ টো আপোনাৰ প্ৰেক্টিস কৰিলে হৈ যাব ন কিন্তু মেইনস বৰ্তমান যেটো আমি মেইনস পাৰ্সপেক্টিভত বস্তুবিলাক পঢ়িব ট্ৰাই কৰি আছো মেইনসৰ এনেকে টপিক ওয়াইজ পঢ়িব আৰু লগে লগে কি PYQ আহিছে আপোনালোকে চেক কৰি লব আৰু লিখিব ট্ৰাই কৰিব হেতুহে আসল মানে প্ৰসিডিউৰ হয় মানে এক্সাম প্ৰিপাৰেচনৰ হেতুহে আসল এক্সাম প্ৰিপাৰেচন ঠিক আছে আমাৰ ফান্ডামেন্টাল ৰাইটস যে কমপ্লিট হৈ গল নেক্সট আৰু আমাৰ কি থাকিব DPSP থাকিব ফান্ডামেন্টাল ডিউটিজ থাকিব সো হেখিনি মই নেক্সট ক্লাছত কভাৰ কৰিব ট্ৰাই কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও